হয় মই বৰ্তমান উপস্থিত আছোঁ জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জ আৰু ফকীৰগঞ্জৰ একমাত্ৰ মূল পথছয় আছিল এইখন পথ আৰু এইখন পথ ব্ৰহ্মপুত্ৰৰ বিলীন হোৱাৰ পিছতেই কিন্তু মানুহৰ যি যাতায়াত ব্যৱস্থা একদম শোচনীয় হৈ পৰিছে। তাৰ পিছৰ পৰাই কিন্তু দেখিবলৈ পোৱা গৈছে যে নৌকাৰে যাতায়াত কৰিব লগা হৈছে, কিন্তু তাৰ মাজতো লাইফ জেকেটবিহীন লাইফ জেকেটবিহীন আপোনাৰ নৌকা ইয়াতে যাতায়াত কৰি আছে। ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাইছে যে লাইফ জেকেটবিহীন মেৰিন ইঞ্জিনবিহীন নৌকাৰ লাইচেন্সবিহীন ইয়াতে নৌকা যাতায়াত কৰি আছে আৰু ভাড়া মানে নিজৰ ইচ্ছামতে ভাড়া বৃদ্ধি কৰি তেখেতে যাতায়াত কৰি আছে। এই ক্ষেত্ৰত এজন সচেতন ব্যক্তি আছে, মই তেখেতৰ পৰা আচলতে কোনে জানিম। হয় কি ক'ম? তাৰমানে এই আমাৰ একমাত্ৰ ৰাস্তা যিটো ৰাস্তা শালকাটাৰ পৰা ফকীৰগঞ্জৰ পৰা ৰাজুৰাম চাৰিআলিৰ পৰা গোৱালপাৰা গুৱাহাটীলৈকে একমাত্ৰ ৰাস্তা, যাত প্ৰতিদিন হাজাৰ হাজাৰ মানুহ পাৰ হৈছিল। এটা সময়ত ইয়াতে 50-60টাকৈ বাছ প্ৰতিদিন গোৱালপাৰা গুৱাহাটীত গৈ আছিল। হাজাৰ হাজাৰ মানুহ ইয়াতে পাৰাপাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু এনেকুৱা অৱস্থা যে যোৱা বছৰ ব্ৰহ্মপুত্ৰ নদীৰ বিলে গৰাখহনীয়াৰ ফলত ওহাব বাজাৰ ধ্বংস হৈ যোৱাত এই ৰাস্তাটো বিচ্ছিন্ন হৈ যায়। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ বিকল্প ৰাস্তা বনাব পাৰিলোহেঁতেন, কিন্তু আজিলৈকে PWD ডিপাৰ্টমেণ্ট বা আমাৰ জনপ্ৰতিনিধিসকলে তেওঁলোকে ইয়াৰ বিকল্প কোনো ব্যৱস্থা নকৰাৰ ফলত আজি এই যাতায়াত ব্যৱস্থাৰ ফলত মানুহে জমৰ যাতনা ভুগিব লগা হৈছে। এজন মানুহ ইয়াতে আমি জানো এটা PWD ৰোডত যেতিয়া মানে কত খহনীয়া হয় বা ব্ৰিজৰ এপ্ৰ'চ ভাঙি গ'লে লগে লগে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফ্ৰী পাৰাবাৰৰ ব্যৱস্থা কৰে। কিন্তু এইটো ফ্ৰী পাৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাবলৈ গৈছিলোঁ। আমি গৈছিলোঁ BDO অফিচত এটা মেম'ৰেণ্ডাম দিয়াৰ কাৰণে। আমি ক'তো মানুহ পোৱা নাছিলোঁ, কোনো অফিচাৰ নাছিল। আমি হাবাথুৰি খাই ঘূৰি আহিব লগা হৈছে। আজি আমি দাবী জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে আমাৰ এইটো যিটো নাও চলি আছে, অভিজ্ঞ নাৱৰীয়া নহয়, নাও চালকজনো অভিজ্ঞ নহয়, মেৰিন ইঞ্জিন নাই, আকৌ লাইফ জেকেট নাই, যধে মধে ভাড়া লৈ আছে। ৰাতিপুৱা হ'লে বেছি লয়। এনেকৈ এটা মানে আপ ডাউন তেওঁলোকে 30 টকা লৈছে বাইক, আৰু মানুহৰ ভাড়া লৈ আছে 10 টকা, এক পাৰত 10 টকা। আৰু ছাত্ৰ ছাত্ৰীক কেইদিনমান আগত লৈছিল, আমাৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰেছাৰত পৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভাড়াটো ৰেহাই কৰিছে। আমি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত দাবী জনাওঁ অনতিপলমে এই অঞ্চলত ফ্ৰী নাৱৰ পাৰাপাৰৰ ব্যৱস্থা যাতে কৰে। চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা আমি জানো ইয়াৰ আগতে কৰিছিল। আজি যিহেতু বিকল্প আৰু বানপানী হোৱাৰ লগে লগে যাতে বিকল্প ৰোড ইয়াতে আচলতে ক'ব লাগিব যে বানপানী বহুতখিনি বৃদ্ধি হৈ আছে। এই ক্ষেত্ৰত যে এই সাধাৰণ এই নৌকাৰে যাতায়াত কৰিব লাগে, আচলতে মানুহ কিমান দুৰ্ভোগ মানে আচলতে কষ্টৰ মাজত যাতায়াত কৰিব লাগে। তাৰমানে এটা মানে ৰাতি হ'লে অন্ধকাৰত যেতিয়া নাওখন আহে তেতিয়া মই এদিন আহোঁতে ভয় লাগি গৈছিল। এতিয়া ব্ৰহ্মপুত্ৰৰ সকলোতকৈ দ্বীপ অঞ্চল এইখিনি, বেছি গৰাখহনীয়া হৈ আছে, বেছিকৈ কাৰেণ্ট এই অঞ্চলত কৰি আছে। তেওঁ অভিজ্ঞ অনভিজ্ঞ ইয়াতে তেওঁলোকৰ নাৱৰীয়া, তাৰপিছত মেৰিন ইঞ্জিন লাইফ জেকেট লাইফ বোট এইবিলাক নাই। এটা মানুহৰ দুৰ্বিষহ অৱস্থা হয়, যেতিয়া এটা দুৰ্ঘটনা হ'ব পাৰে, বহু মানুহৰ প্ৰাণ যাব